নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে লিডিং বিজনেছ হাউচ ফিড মিল অ'নাৰ ৰিকুৱাৰ্ড দ্য ফলোয়িং ষ্টাফ এট গুৱাহাটী। পোষ্টবিলাক হৈছে প্লাণ্ট মেনেজাৰ, প্লাণ্ট ছুপাৰভাইজাৰ, PLC অপাৰেটৰ, পেলেট অপাৰেটৰ, বইলাৰ অপাৰেটৰ, ষ্টেচিং বেগিং ইনচাৰ্জ, মেকানিকেল ফিটাৰ, স্কিল হেল্পাৰ, ইলেক্ট্ৰিচিয়ান, মেডিচাইন ডাম্পিং, চেলছ মাৰ্কেটিং ইনচাৰ্জ, টেলি অপাৰেটৰ, ছিনিয়ৰ একাউণ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জববোৰৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে, তেখেতলোকে মেইল ID এটা দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ ৰিজিউম আৰু ফটোগ্ৰাফ পঠিয়াব পাৰিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয়, তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে হায়াৰিং পজিশ্যন ট'ৰ এক্সিকিউটিভ, জব লোকেশ্যন গুৱাহাটী হয় আৰু এমপ্লয়মেণ্ট টাইপ ফুল টাইম হ'ব। চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব জবটোৰ বাবে। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক, সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ট'ৰ এক্সিকিউটিভ, এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয়, তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে জইন জানুছ এভিয়েশ্যন প্ৰাইভেট লিমিটেড এট আৱাৰ গণেশগুৰি গুৱাহাটী হেড অফিচ এণ্ড বি পাৰ্ট অফ এ হাই গ্ৰ'থ টিচ টিম ৱৰ্কিং অন এছেট প্ৰ'। 3 নম্বৰ জবটো জানুছ এভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবিলাক হৈছে 1 নম্বৰতে ক্লায়েণ্ট ছাকচেছ মেনেজাৰ, 2 নম্বৰ ক্লায়েণ্ট ডাটা এনালিষ্ট, 3 নম্বৰ টেকনিকেল এক্সিকিউটিভ উইথ নলেজ অফ ইলেক্ট্ৰিকেল ৱায়াৰিং। এডুকেশ্যনেল কোৱালিফিকেশ্যন 12 পাছ অৰ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম বিচৰা হৈছে জবকেইটাৰ বাবে। আৰু স্কিলছ কিছুমান বিচৰা হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। গুড কমিউনিকেশ্যন এণ্ড কম্পিউটাৰ নলেজ থাকিব লাগিব। ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলো কেণ্ডিডেটে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। এট্ৰেক্টিভ চেলাৰী উইথ হাই গ্ৰ'থ পটেঞ্চিয়েল। ৱাক ইন ইণ্টাৰভিউ, জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব 2 এপ্ৰিল 2025 মৰ্ণিং 11:30 AM to 2 PM। ইণ্টাৰভিউ এড্ৰেছটো দিয়া হৈছে SKB চেম্বাৰ্ছ SM এনক্লেভ, ফাৰ্ষ্ট ফ্ল'ৰ RG বৰুৱা ৰোড, সুজাতা ভৱন নিয়েৰ গণেশগুৰি ফ্লাইঅভাৰ গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে আপোনালোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত এবাৰ যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে এ ৱেল এষ্টাব্লিছড অপ্টিকেল ষ্ট'ৰ ইন গুৱাহাটী ইজ লুকিং ফৰ এন এক্সপেৰিয়েঞ্চড এণ্ড ডাইনামিক মেনেজাৰ টু অভাৰচিজ ডেইলি অপাৰেশ্যনছ, কাষ্টমাৰ ছাৰ্ভিচেছ এণ্ড চেলছ। 4 নম্বৰ জবটো মেনেজাৰৰ জব হয় আৰু মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে অপ্টিকেল ষ্ট'ৰ এখনৰ বাবে। জব লোকেশ্যন গুৱাহাটী হ'ব। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে এ ৰেপুটেড কোচিং ইনষ্টিটিউশ্যন ইন গুৱাহাটী ৰিকুৱাৰ্ছ দ্য ফলোয়িং ডাটা এণ্ট্ৰি অপাৰেটৰ। জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টৰ ভালদৰে নলেজ থাকিব লাগিব। আৰু টিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মাষ্ট হেভ এক্সপাৰ্টাইজ ইন আছাম হিষ্ট্ৰী, পলিটি, ইকনমিক্স এণ্ড কালচাৰ ফৰ কম্পিটিটিভ এক্সামছ। এইখিনি আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। আৰু জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। কম্পিটিটিভ চেলাৰী, গ্ৰ'থ অপৰচুনিটিজ, ডাইনামিক ৱৰ্ক এনভাইৰনমেণ্ট। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে, এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয়, তেখেতলোকক যোগাযোগ কৰা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে এ লিডিং বেকাৰী ব্ৰেণ্ড ইন গুৱাহাটী উই আৰ হায়াৰিং। 6 নম্বৰ জবটো বেকাৰী ব্ৰেণ্ড এটাৰ ফালৰ পৰা মুকলি হৈছে আৰু জববোৰৰ বাবে মিনিমাম 4 বছৰতকৈ অধিক এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। FMCG বা বেকাৰী ইণ্ডাষ্ট্ৰীৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু জববোৰৰ বাবে যথেষ্ট এটা ভাল চেলাৰী অফাৰ কৰা হ'ব। পজিশ্যনবিলাক হৈছে চেলছ এক্সিকিউটিভ, চেলছ মেনেজাৰ আৰু হাউকাৰ মেনেজমেণ্ট পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নম্বৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড PGT ইংলিছ, TGT ছায়েন্স এণ্ড মেথমেটিক্স, লাইব্ৰেৰিয়ান কাম এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, PGT TGT ফিজিকেল এডুকেশ্যন কাম হাউচ পেৰেণ্ট বইজ হোষ্টেলৰ বাবে বিচৰা হৈছে। হাউচ পেৰেণ্ট ফৰ গাৰ্লছ হোষ্টেল ফিমেল কেণ্ডিডেট বিচৰা হৈছে। গ্ৰেজুৱেট হেভিং ডিগ্ৰী অৰ ডিপ্ল'মা ইন ফিজিকেল এডুকেশ্যন NCC এণ্ড গাইড লাইব্ৰেৰী ছায়েন্স অৰ BCA। দ্য কেণ্ডিডেট মাষ্ট বি ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড শুড হেভ কম্পিউটাৰ লিটাৰেচি। ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব, লগতে কম্পিউটাৰ লিটাৰেচি থাকিব লাগিব। চেলাৰী নিগচিয়েবল হ'ব আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ ৰিকুৱেষ্টেড টু ছাবমিট দেয়াৰ ৰিজিউম উইদিন 7 days উইথ পাছপৰ্ট ছাইজ ফটোগ্ৰাফ। এড্ৰেছটো দিয়া হৈছে টু দ্য চেয়াৰমেন অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল এফিলিয়েটেড টু CBSE বাণীপুৰ ডিব্ৰুগড় আছাম 78003। এই এড্ৰেছত আপোনালোকে এপ্লাই কৰিব পাৰিব বা মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে যদি আপোনালোকে এপ্লাই কৰে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে ৰিকুৱাৰ্ড মেল একাউণ্টেণ্ট উইথ টেলি নলেজ ফৰ এন এডভাৰটাইজিং এজেঞ্চি। 8 নম্বৰ জবটো এডভাৰটাইজিং এজেঞ্চি এটাৰ ফালৰ পৰা মুকলি হৈছে। মেল একাউণ্টেণ্ট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ টেলিৰ ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী নিগচিয়েবল হ'ব। চেলাৰী নিগচিয়েবল এণ্ড উইল নট বি কনষ্ট্ৰেইণ্ট ফৰ দ্য ৰাইট কেণ্ডিডেট। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, কম্পালচৰি হয়। জব লোকেশ্যন গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।